আজিৰ পৰা 2 মাহমান আগত প্ৰাইভেট স্কুল এখনত বায়'ডাটা দিব গৈছিলোঁ, বোলো মাষ্টাৰনী চাকৰি এটা কৰিম প্ৰাইভেটকৈ হ'লেও। তাৰপাছত যাৰ পাছত মোক প্ৰিন্সিপালে সুধিলাক প্ৰথমতে যে তোমাৰ এক্সপিৰিয়েঞ্চ আছে না বুলি ক'লাক। মই বোলো ছাৰ এক্সপিৰিয়েঞ্চ নাই, প্ৰথম দিবা আহিছোঁ এইবাৰ ইণ্টাৰভিউ বুলি ক'লোঁ। তাৰপাছত তেখেতে ক'লাক যে এক্সপিৰিয়েঞ্চ নহ'লে জব দিয়া নহ'ব বুলি ক'লাক। মই গুচি আহিলোঁ তাৰে পৰা, উপায় নাই, যেতিয়া এক্সপিৰিয়েঞ্চ নাই জব নিদিওঁ বুলি ডাইৰেক্ট কৈ দিলাক। নেক্সট তাৰে 1 মাহমান পিছত আৰু বেলেগ এখন স্কুলত গ'লোঁ, তাতেও সেই একে কথা সুধিছে এক্সপিৰিয়েঞ্চ আছে না, এক্সপিৰিয়েঞ্চ নহ'লে জব দিয়া নহ'ব। তাৰপাছত তাৰে পৰা গুচি আহিলোঁ। তাৰপাছত মই চিন্তাত পৰিলোঁ যে এতিয়া এক্সপিৰিয়েঞ্চ নহ'লে জব নেদে আৰু জব কৰিব লাগিলে এক্সপিৰিয়েঞ্চ লাগে। এতিয়া এক্সপিৰিয়েঞ্চটো মানে জব যদি কায়ো নেদেয়ে মোক, তেতিয়াহ'লে এক্সপিৰিয়েঞ্চ পাম ক'ত? এতিয়া এক্সপিৰিয়েঞ্চটো কাৰ দোকানত কিনিবা পায়? এইটোতো কিনা বস্তু নহয়, কাৰোবাৰ চাকৰি দিবা লাগিব মোক আগতে, তাৰে পিছতহে মই এক্সপিৰিয়েঞ্চ পাম। এতিয়া কায়োই নেদে যদি মোক চাকৰিটো, তেতিয়া এক্সপিৰিয়েঞ্চ আহিব ক'ৰ পৰা? লাষ্টত আৰু উপায় নাপায় উল্টি পাল্টি মোৰ এই দোকানখনতে সোমাই আছোঁ আৰু। এতিয়া কাৰ দোকানত এক্সপিৰিয়েঞ্চ কিনিবা পায় কমেণ্ট কৰি জনাবচোন আপোনালোকে, বিৰাট সমস্যাত পৰিছোঁহে মই।